মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নামটি চাৰিআলিৰ পৰা আমগুৰি সংযোগী ঐতিহাসিক ধুদৰ-আলিত। এই ধুদৰ-আলিটো বৰ্তমান পুখুৰীলৈ ৰূপান্তৰিত হৈছে। মই দেখুৱাইছো যোৱা 4 বছৰে ধুদৰ-আলিটোৰ সঠিকভাৱে মেৰামতি কৰা নাই, পুনৰ নিৰ্মাণ কৰা নাই, যাৰ বাবে বৰ্তমান এইটো পথ নহয় যেন পুখুৰী তেনে এক অৱস্থালৈ গতি কৰিছে। মই দেখুৱাইছো এয়াই হৈছে ঐতিহাসিক ধুদৰ-আলি। এই ধুদৰ-আলিয়েদি নিতৌ হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰে আৰু এই যাত্ৰীসকলে প্ৰতিদিনেই নৰক যন্ত্ৰণা ভোগ কৰি আহিছে। মই দেখুৱাইছো এয়া যেন পথ নহয় পুখুৰী। বৰষুণ দিলে ইয়াত একাঠু পৰ্যন্ত পানী হয় আৰু ৰ'দ দিলে সাংঘাতিক ধূলি হয়, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজে হওক বা এই পথেৰে অহা যোৱা কৰা আন যাত্ৰীসকলেই হওক জমৰ যন্ত্ৰণা ভোগ কৰি আহিছে। মই এয়াই দেখুৱাইছো ঐতিহাসিক ধুদৰ-আলিৰ এই অৱস্থা। কোনো কাণসাৰ দিয়া নাই, জনপ্ৰতিনিধিয়ে কাণসাৰ দিয়া নাই, লোক নিৰ্মাণ বিভাগে পথটো মেৰামতিৰ ক্ষেত্ৰত আচলতে চূড়ান্ত লেহেমীয়া গতিত কাম কৰিলে আৰু আধাতে কাম সামৰি থৈ দিছে, যাৰ বাবে জ্বলা যন্ত্ৰণা ভোগ কৰিছে ৰাইজে। তুমি এইফালে অহা যোৱা কৰা? এইফালে অহা যোৱা কৰোঁ ডেইলি। কি ক'বা? কি ক'ম আৰু, কৈ ভাগৰ লাগিছে। দেখিছে বহুত মানে নিউজতো বাজি আছে, কিন্তু মুখ্যমন্ত্ৰী কোনো কাণসাৰ নাই ৰাস্তাটো। লোক নিৰ্মাণ বিভাগৰ তেওঁলোকে একো গুৰুত্বই নিদিয়ে। তেওঁলোকে মানে মানুহ মৰিলেহে চাগে গুৰুত্ব দিব। আগত ডিপুটোৰ ওচৰত দেখিছে এটা গাঁত কালি এখন গাড়ী স্পীডত আহি তাত সোমাই গৈছেহি। এক্সিডেণ্ট হৈ থাকে? এক্সিডেণ্ট হৈ থাকে। বিধায়ক আহে নাই? বিধায়ক সেইদিনাখন মোৰ গাড়ীখন লগত অকণমান তৰ্কাতৰ্কি হৈছিলে। তেওঁলোকৰ মন্ত্ৰী গাড়ী আহিছিলে, মই চাইড দিয়া নাছিলোঁ। মইতো মোক পেচেঞ্জাৰ লৈ আহিছোঁ। মইতো খালটো গাড়ীখন পেলাই মানুহখিনি মই কৰিব নোৱাৰোঁ। হয়, তেনেধৰণৰ সমস্যা আছে। মই জানিব বিচাৰিম দাদা, অকণমান বেয়া নাপায় যদি কি ক'ব? এই ৰাস্তাটোৱে আপোনালোকে অহা যোৱা কৰে, কি দেখিছে? অৱস্থাটো দেখি একেবাৰে বেয়াই হৈছে। হয়, কেনেকুৱা সমস্যা? এইটো যথেষ্ট সমস্যা ভুগিছোঁ। এতিয়া ল'ৰা ছোৱালী লৈ আহিবলৈ সমস্যা হৈছে। গোটেই ভগা এতিয়া অলপ ৰিপেয়াৰিং কৰি দিলেতো মানুহখিনিতো অহা যোৱা কৰিবলৈ ভাল পালেহেঁতেন। এতিয়া বোকা পানী, এতিয়াতো অৱস্থা একেবাৰে বেয়া। পানীত হাঁহ নচৰা লেখীয়া অৱস্থা হৈছে আৰু। হয়, আৰু এগৰাকী মই ব্যক্তি, আপুনি এই দিশে আহিলে সাংবাদিক হিচাপে এই পথেৰে অহা যোৱা কৰে। এই পথটো জৰাজীৰ্ণ অৱস্থাত আছে। যিসকল ইয়াত ব্যক্তি থাকে সেইসকল পৰিয়ালৰ জৰাজীৰ্ণ ভোকা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব, ইয়াত যি ডাঙৰ ডাঙৰ গাঁত হৈ গ'ল, এটা পুখুৰী সমান গাঁত হৈ গ'ল। ইয়াত মাছ পুহিব পাৰিব সেইবিলাক গাঁতত। আৰু প্ৰশাসনে মন দিব লাগে, অতি সোনকালে এটা ৰাস্তা নিৰ্মাণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, মাছ আচলতে ইয়াত মাছৰ পোনা যদি ইয়াত মেলি দিয়া হয় ডাঙৰ হৈ যাব। মাছ পুহিব পৰা অৱস্থা এটা, মাছ মেলিব পৰা অৱস্থা এটা ইয়াত সৃষ্টি হৈছে। কিন্তু ইয়াৰ পিছতো নীৰৱ দৰ্শক হৈ আছে লোক নিৰ্মাণ বিভাগ। দাদা, অকণমান এই পথেৰে আপুনি অহা যোৱা কৰে? সপ্তাহত প্ৰায় 3-4 দিনটো অহা যোৱা কৰি থাকোঁ এইফালে। কি ক'ব এই ৰাস্তাটোৰ বিষয়ে? মানে জ্বলা কলা খুৱাইছে, বিশেষকৈ আমগুৰি দিশৰ পৰা যদি আপুনি নাজিৰা বিষয়লৈ যাবলৈ হয়, আমি এই এটা সন্মুখৰ ৰাস্তা এটা আছে, তিনিআলি এটা আছে, আমি আপোনাৰ ফাটি যাবলগীয়া হয়। বিশেষ সৰ্বসাধাৰণ ৰাইজৰ মতে জ্বলা কলা খুৱাইছে এই পথটোৱে। মইতো 3-4 দিন প্ৰায় আহিবই লাগে সপ্তাহটো। ৰ'দ দিলে কি হ'ব? ৰ'দ দিলেতো আপোনাৰ ধূলিৰ পৰা যাব নোৱাৰে, বিশেষকৈ বিনা হেলমেটতো দুচকীয়া বাহনত যাবই নোৱাৰে। আৰু বৰষুণ দিলে আপোনাৰ দেখিছে এতিয়া ৰুব পৰা অৱস্থা, একাঠু পানী আৰু একাঠু বোকা। কি ক'ব জলক? হয়, এয়াই হৈছে অৱস্থা। ৰ'দ দিলে ইয়াত ধূলিময় পৰিৱেশৰ সৃষ্টি হয়, যাব নোৱাৰে। আৰু বৰষুণ দিলে এই একাঠু পৰ্যন্ত পানী, ইয়াত মাছ মেলিব পৰা অৱস্থা। মই দেখুৱাইছোঁ, এয়া দেখিছে যান বাহনবিলাক কি ধৰণে অহা যোৱা কৰিবলগীয়া হয়। মই ইয়াৰ ভাষ্য ল'ম। দাদা, এইফালে আহিছে, কেনেকুৱা পাইছে ৰাস্তাটো? ৰাস্তাটো বেছি বেয়া আছে। ক'ৰ পৰা আহিছে আপোনালোক? মই ডিমাপুৰৰ পৰা আহিছিলে। ডিমাপুৰৰ পৰা? মন যাব। কেনেকুৱা দেখিছে ৰাস্তা? ৰাস্তা ইমান ভাল নাই, এতিয়া বেছি দিগদাৰ পাই কিনে আহি আছে। এনেকুৱা ৰাস্তা খুব কমেই আছে চাগে ন? কমেই দেখিছে চাগে এনে ৰাস্তা? কমেই আছে। হয়, এওঁলোক ডিমাপুৰৰ পৰা আহিছে। এয়া অতিথিও কৈছে আচলতে এনেকুৱা ধৰণৰ ৰাস্তা তেওঁলোকে আগত দেখা নাই ক'তো। এই পথটো কেতিয়া পুনৰ নিৰ্মাণ কৰিব, কেতিয়া যাতায়াতৰ বাবে উপযোগী কৰি তুলিব, চকু কেতিয়া মেল খাব লোক নিৰ্মাণ বিভাগৰ, এই প্ৰশ্ন এতিয়া সকলো ৰাইজে উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।